তিনচুকীয়া পৌৰসভা এই প্ৰথমবাৰৰ কাৰণে যেতিয়াৰ পৰা তিনচুকীয়া পৌৰসভা সৃষ্টি হৈছিলে তাৰ পৰা এই মুহূৰ্তলৈকে সবতকে বিতৰ্কিত চেয়াৰমেন হিচাপে পৰিগণিত হৈছে আমাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া। আৰু এক মাহৰ ভিতৰতেই গোটেই ৱাৰ্ড মেম্বাৰবিলাক আমাৰ 15টা ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰবিলাকে সৰহভাগ মেম্বাৰে তেওঁৰ লগত মানে তালমিলটো হোৱা নাছিলে, তেওঁৰ ছাপোৰ্ট পোৱা নাছিলে। গতিকে তিনচুকীয়াৰ যি উন্নয়ন হ'ব লাগে সেইটো হোৱা নাই, যিটো আমাৰ চবৰ কাৰণে খুব চিন্তাৰ এটা বিষয় হৈছে। আৰু তিনচুকীয়া এখন শিল্প নগৰী, ইয়াৰ ডেভেলপমেণ্ট হয়। আৰু মোদী ডাঙৰীয়া যেতিয়া 100টা স্মাৰ্ট চিটিৰ কথা কৈছিলে তাৰে কিন্তু আমাৰ তিনচুকীয়াও আছিলে। যি নহওক আমাৰ দুৰ্ভাগ্য সেই তিনচুকীয়াটো কাট হৈ গ'ল, গুৱাহাটী গৈ পাইছে। তো স্মাৰ্ট চিটিটো দূৰৰ কথা, এটা স্মাৰ্ট টাউন এতিয়ালৈকে বনা নাই। মাজত আমি দেখিলোঁ যে চেয়াৰমেনৰ বিৰুদ্ধে অনাস্থা আহিছে, বোৰ্ড মেম্বাৰবিলাকে তেওঁৰ নিজৰ পাৰ্টিৰ মানুহবিলাকে অনাস্থা দিছে। কিন্তু সেই বস্তুটোক জানি শুনি লিংগাৰ কৰিলে, ইগ' প্ৰব্লেম সৃষ্টি কৰিলে, লাষ্টত গৈ তেওঁ ৰিজাইন নিদিয়ে, জবৰদস্তিয়ে ৰিজাইন নিদিয়ে। যেতিয়া ষ্টেট লিডাৰশ্বিপে হস্তক্ষেপ কৰিলে, হস্তক্ষেপ কৰাৰ পিছত তেখেতে আকৌ এটা কেম্পেইনিং কৰিলে, তেওঁৰ গ্ৰুপে এটা কেম্পেইনিং কৰিলে, এটা লবিয়ে কেম্পেইনিং কৰিলে যে ভাইচ চেয়াৰমেনকো ৰিজাইন দিব লাগিব। অৰ্থাৎ এই 70ৰ দশকত যে আমি হিন্দী ফিল্মখন চাইছিলোঁ কিচ্ছা কুৰ্চি কা, এইটো আজিৰ দিনতো মানে কিন্তু প্ৰাসংগিক হৈ আছে। এইটো বিপদজনক কথা। আহিছে চেয়াৰমেনৰ ওপৰত, ভাইচ চেয়াৰমেন দিব লাগে। যি নহওক ভাইচ চেয়াৰমেন ডাঙৰীয়ানীক মই নিজেও ৰিকুৱেষ্ট কৰিলোঁ, ঠিক আছে আপুনি তিনচুকীয়াৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আপুনি ৰিজাইন কৰকচোন। তেওঁ ৰিজাইন কৰিলে। মই তেখেতক ক'লোঁ যে আপুনি যদি আপোনাৰ পক্ষত মানুহ আছে ইমান টেনশ্যন ল'বলৈ নাই, আপুনি ৰিজাইন কৰক। তেখেতে ৰিজাইন কৰিলে। তাৰ পিছতো দেখিলোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষেত্ৰত হস্তক্ষেপ কৰিলে। টপ লিডাৰশ্বিপ ষ্টেটৰ, একেবাৰে ষ্টেট বিজেপিৰ ষ্টেট প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি তিনচুকীয়া জিলাৰ প্ৰাভাৰীত যিমান আছে হস্তক্ষেপ কৰিলে। আৰু ইন বিটুইন তিনচুকীয়াত তেওঁলোকে আহি তেওঁলোকৰ বিজেপিৰ সদস্যৰ মাজত মত বিনিময় কৰিলে। এইটোক আমি ধিক্কাৰ জনাইছোঁ। বিজেপিৰ সদস্যইতো তেখেতক দিয়া নাই নহয়, সাধাৰণ ৰাইজে ভোট দিছিলে। গতিকে প্ৰতিখন ৱাৰ্ডত গৈ ষ্টেট লিডাৰশ্বিপে মন কী বাত যোনটো মোদী কৰে ডাইৰেক্ট গৈ তাত কৰিব লাগিছিলে, তেতিয়াহে আচল কথাটো গম পালে হয়। কিন্তু সেইটো নকৰি তেওঁলোকে সীমাবদ্ধ ৰাখিলে অকল নিজৰ মেম্বাৰৰ মাজত। নিজৰ মেম্বাৰে কি হেৰি কৰিব। আজি তিনচুকীয়াত মিউনিচিপালিটিৰ ওপৰত মুখ্যমন্ত্ৰীৰ কোনো কণ্ট্ৰল নাই, ষ্টেট লিডাৰশ্বিপৰ কোনো কণ্ট্ৰল নাই। এনেকুৱা এটা অনুভৱ হৈছে যে এটা কিবা অলৌকিক শক্তি, আৰু বিজেপিৰ অলৌকিক শক্তি মানে কি, নাগপুৰৰ RSS হেডকোৱাৰ্টাৰ। তাৰমানে নিশ্চিতভাৱে RSS হেডকোৱাৰ্টাৰত তেওঁৰ ওপৰত এটা আশীৰ্বাদ আছে, যিটো কাৰণে এনেকৈ তেওঁ কৰিব পাৰিলে স্বৈৰাচাৰী। আৰু চবতকৈ লাজ লগা কথা, এনেকুৱা আমি পৰিস্থিতি পোৱা নাই তেখেতক ফৰ্মেলি ৰিজাইন হোৱাৰ পিছতো হেঁচা দিয়াৰ পিছতো তেওঁ আহি আকৌ চেয়াৰমেনৰ চেম্বাৰত বহে, বাহিৰত গাড়ীখন থৈ দিয়ে। এইবিলাক চব ৰেকৰ্ডেড বস্তু। তো এইবিলাক কৰিব নাপায়। জয়ন্ত বৰুৱাৰ নিচিনা মানুহৰ এনেকৈ কৰিব হোৱা নাপায়। আমাৰ তেওঁৰ ওপৰত এটা ইমপ্ৰেশ্যনটো বেলেগ আছিলে, কিন্তু তেওঁৰ এই মানে যি কাৰ্যক আমি গৰিহণা দিছোঁ, ইয়াৰ ফলত তেওঁৰ ভাৱমূৰ্তি দিনক দিনে বেয়া হৈ আছে। আৰু বিজেপি যদি নিজৰ ভাৱমূৰ্তিক ঠিক কৰিব লাগে, গতিকে তেওঁলোকে নিজৰ সেইটো দেখাব লাগিব। আৰু তেওঁলোকে সদায় কৈ থাকে তেওঁৰ লগত পৰিবাৰবাদ নাই, তেওঁৰ লগত হাইকমাণ্ড নাই। কোনে কৈছে পৰিবাদ? ডেফিনেটলি যদি CMৰ কথা নুশুনে, MPৰ কথা নুশুনে, লোকেল মিনিষ্টাৰ MLAৰ কথা নুশুনে, তেওঁলোকৰ মাননীয় সদস্যবিলাকৰ ৱাৰ্ড মেম্বাৰবিলাকৰ কথা নুশুনে, ইয়াৰ অৰ্থটো কি? পৰিবাৰবাদ আছে? সংঘ পৰিয়ালৰ আশীৰ্বাদ আছে। আৰু চবতকৈ বেয়া লগা কথা, মই দেৰিকৈ সেইটো কাৰণে ক'লোঁ যে মই বিচাৰিছিলোঁ যে অপজিশ্যনবিলাকে, গোটেই অপজিশ্যন পলিটিকেল পাৰ্টি এই বিষয়টোক লৈ অলপ সোচ্চাৰ হয়। কাৰণ এই যে এটা ক্ৰাইচিছ, এই ক্ৰাইচিছৰ সময়ত না বিজেপি দল ৰাইজৰ ওচৰলৈ গৈছে,
না অপজিশ্যন পাৰ্টি। কাৰণ অপজিশ্যন পাৰ্টি অহা ইলেকশ্যনত যেতিয়া ভোট বিচাৰি যাব তেতিয়া ৰাইজে নক'ব জানো যেতিয়া আমি ক্ৰাইচিছত আছিলোঁ তেতিয়া আপোনালোক আমাক ওচৰলৈ কেলৈ অহা। কিন্তু মই চিয়'ৰ যে যদি আকৌ পুনৰ নিৰ্বাচন ইয়াত অনুষ্ঠিত হয় আৰু কৰাটো উচিত, তেতিয়া অৰিজিনেল ভাৰ্ডিক্ট আহিব। কোনো পধ্যেই কিন্তু বিজেপি নাই। আৰু বিজেপি চবতকৈ ডাঙৰ এডভান্টেজ হ'ল তেওঁলোকৰ মনোপলি। আজি অপজিশ্যনত বেছি নহয়, আম আদমি পাৰ্টিৰ নিচিনা মই আম আদমিক ছাপোৰ্ট নকৰোঁ, প্ৰিন্সিপালি মই আম আদমিৰ ছাপোৰ্টাৰ নহয়, কিন্তু আম আদমিৰ দৰে যদি 3টা 4টা যদি ইয়াত ৱাৰ্ড মেম্বাৰ থকা হ'লে হয়তো ৰাতিৰ ভিতৰত ইয়াত চেয়াৰমেনশ্বিপটো পাল্টি হৈ গ'লে। আৰু তাতকৈও দুখৰ কথা, আমাৰ মাননীয় সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া নমা তেওঁ সময় একবাৰ নাপালে যে ইয়াত আহি শপত গ্ৰহণ ল'ব, তেওঁ আহি শেষ মুহূৰ্তত শপত গ্ৰহণ লৈছে। গতিকে এই কথাবোৰে আচলতে কি হৈছে, বিভিন্ন প্ৰশ্ন জাগিছে ৰাজ্যৰ মাজত। এইটো কিন্তু তিনিচুকীয়াৰ কাৰণে বেয়া, বিজেপিৰ কাৰণে বেয়া, আৰু অহা মিউনিচিপালিটিত ইয়াৰ কিন্তু প্ৰতি উত্তৰ নিশ্চিতভাৱে তিনিচুকীয়া ৰাইজে দিব। ধন্যবাদ।